প্ৰণৱে বাৰু মোৰ লগত কিয় এনেকুৱা কৰিব লাগে? সি যে মোক ইমান ঠগিলে। তাৰ নামটো মিছাকৈ বাৰু মোক কিয় ক'লে? সি কোনো প্ৰণৱ নহয়, তাৰ আচল নামটো প্ৰণয়হে। মই যে নজনাকৈ কিমান ডাঙৰ ভুল কৰি আছিলোঁ নহয়। ইমান মই এনেকুৱা এটা ঠগ প্ৰবঞ্চকক ভাল পাইছিলোঁ, যিটো মানুহে মোৰ সৈতে খেল খেলিছিল, মোৰ ভালপোৱাৰ সৈতে খেল খেলিলে। মই তাক ধৰিবই নোৱাৰিলোঁ। মোৰ ভালপোৱাতে চাগে কিবা খুঁত আছিল। সেইটো কাৰণে চাগে মই তাক সেই দাদাবোৰৰ লগত চিনাকি কৰাই দিম বুলি কওঁতে সি সদায় মোক বাধা দিয়ে। দাদাবোৰ বিয়া হোৱাৰ পিছতহে চিনাকি কৰাই দিবা বুলি কয়। এতিয়াহে মই গম পালোঁ কি কাৰণে সি মোক বাধা দিছিল। মই ভাল পোৱা ল'ৰাটোৰ কাৰণে এদিন মই এইদৰে ঘৰত লাজ পাব লগা হ'ব, মই সপোনতো ভবা নাছিলোঁ। মই যে কিমান ডাঙৰ ভুল কাম এটা কৰি আছিলোঁ নহয়। মই গমেই পোৱা নাছিলোঁ মই যে কিজন মানুহক ভাল পাওঁ সেইজন ইমান এজন ঠগ প্ৰবঞ্চক হয়। আজি যদি দাদা বৌহঁতি মোক নেদেখা হ'লে মোকতো সদায় সি ঠগিয়ে থাকিলেহেঁতেন প্ৰণয়ে। বহুত দুখ পাইছোঁ মই অন্তৰত। ভগৱানে বাৰু মোৰ লগতে কিয় এনেকুৱা কৰিব লাগে? মইতো নিজে তাৰ প্ৰেমত পৰা নাছিলোঁ। সিহে মোৰ মুখৰ আগত ওলাইছিল, মোক মিছা মিছা কথাৰে ভুল জুৱাইছিল আৰু মই তাৰ প্ৰেমত পৰিবলৈ বাধ্য হ'লোঁ। কিন্তু জনা নাছিলোঁ তাৰ যে ভালপোৱাৰ আঁৰত ইমান ডাঙৰ ৰহস্য লুকাই থাকিব পাৰে বুলি। আজি মই তাৰ কাৰণে দাদা মাৰ আগত কিমান লাজ পাব লগা হৈছে। দাদাই মোৰ ওপৰত বহুত খং কৰিছে আৰু মাৰো মোৰ ওপৰত বহুত খং উঠিছে। মই এতিয়া তেওঁলোকক বাৰু কেনেকৈ বিশ্বাস দিম? মই যে প্ৰণয়ক আৰু কেতিয়াও লগ নকৰোঁ বুলি, কিন্তু তেওঁলোকৰ চাগে মোৰ ওপৰত বিশ্বাসটো হেৰাই গ'ল আৰু কোনোদিন তেওঁলোকে মোৰ ওপৰত বিশ্বাস নকৰিব। মই নিজৰ মনতে এটা শপত গ্ৰহণ কৰিছোঁ, প্ৰণয়ক লগত মই কোনোদিন কথা নাপাতোঁ আৰু তাক মই কোনোদিন মাফো নকৰোঁ। সি মোৰ লগত যিখিনি কৰিলে নহয়, মই কেতিয়াও সেইবোৰ পাহৰিব নোৱাৰোঁ। সি ইচ্ছা কৰা হ'লে, হয়তো যদি সি মোক সঁচা ভাল পোৱা হ'লে মোক সকলোবোৰ কথা এবাৰ ক'ব পাৰিলেহেঁতেন। তেতিয়া মই দাদাবোৰৰ লগত কথাবোৰ পাতিব পাৰিলোহেঁতেন খোলাখুলিকৈ। কিন্তু সি মোক কোনোদিন কথাবোৰ নজনালে। আজি ভাগ্য ভাল মই দাদাবোৰৰ মুখেৰে সঁচা কথাবোৰ গম পালোঁ বুলিহে। ভাল পোৱাত যে মই এদিন এনেকুৱা ঠগন খাম বুলি কোনোদিন ভবা নাছিলোঁ। মই আৰু কোনোদিন কাৰো প্ৰেমত নপৰোঁ আৰু ঘৰৰ পৰা যিটো ল'ৰা চাই দিব তালৈয়ে বিয়া হ'ম। ভণ্টি, ভাত খাই ল'বি আহ। দাদা, মই ভাত নাখাওঁ। তহঁতি মোক ক্ষমা কৰিব পাৰিলি জানো? মোৰ ভাত খাবলৈ অলপো মন নাই। মই তহঁতৰ মুখৰ আগত ওলাব নোৱাৰোঁ আৰু মোৰ বহুত লাজ লাগিছে নিজৰ ওপৰতে। হয় দে বাৰু, তোক আমি ক্ষমা কৰা নাই, কিন্তু সেই বুলিয়ে তই যে ভাত পানী নোখোৱাকৈ থাকিবি সেইটো নহয় নহয়। তই ভাত পানী নাখালে এইদৰে বেমাৰত পৰি যাবি। ব'ল খাই ল'বি কিবা এটা। দাদা, মোক ফ'ৰ্চ নকৰিবি। মই নাখাওঁ দে, তহঁতি খাই ল'বি গৈ যাচোন। পিছত মোৰ যদি ভোক লাগে মই খাই ল'ম বাৰু। ভণ্টি, তই বাৰু কিয় তেনেকৈ কৈছ? মই তোৰ দাদা হয়, তোৰ বেয়াটো নিবিচাৰোঁ নহয়, আৰু তোৰ সদায় ভাল হোৱাটোৱে বিচাৰোঁ। সেইটো কাৰণে তোক গালি পাৰিলোঁ। আৰু তই ভাত নোখোৱাকৈ থাকিলে ময়ো নাখাওঁ। তই যদি মোক সঁচাকৈ নিজৰ ককাই বুলি ভাব, তেনেহ'লে ব'ল ভাত খাই ল'বি মোৰ লগতে। দাদা, এয়া তই কি কৈছ? তোকতো মই সদায় নিজৰ দাদা বুলিয়ে ভাবোঁ। তোক আৰু মই বেলেগ বুলি ভাবিব পাৰোঁনে? মই সকলোকে এৰিব পাৰোঁ, কিন্তু তোক আৰু মা দেউতাক কেতিয়াও এৰিব নোৱাৰোঁ। হয় দে ভণ্টি, মই তোৰ কথা জানো, কিন্তু তইও মোক ক্ষমা কৰি দে। উঠনি মই তোৰ ওপৰত বেছিয়ে খং কৰি পালোঁ। আচলতে বহুত খং উঠি আছিল মোৰ সেইটোৰ লগত তই সেই ভালপোৱা সম্পৰ্ক থকাৰ কাৰণে। কাৰণ ল'ৰাটো ভাল নহয় যে, আৰু তোৰ গাততো একোৱে ভুল নাই, সেইটো কথা ময়ো বুজিব লাগিছিল। নহয় নহয় দাদা, তই মোৰ আগত ক্ষমা খুজিব নালাগে। ভুলটো মোৰ গাতো আছে। মই বাৰু কোনোবা এজন ল'ৰাৰ লগত ইমান সোনকালে প্ৰেমত সম্পৰ্কত থাকিব লাগেনে? তাক মই ভালকৈ চিনি জানিয়ে নল'লোঁ। সি কেনেকুৱা, সি ক'ৰ হয়, কি কথা। চিধা মানে সি ক'লে কাৰণে তাৰ প্ৰেমতে পৰিলোঁ। মোৰ গাতে ভুল আছে সম্পূৰ্ণ। নহয় ভণ্টি, তই সকলোবোৰ দুখ নিজৰ গাতে জাপি নল'বি। আমাৰ গাতো সম্পূৰ্ণ ভুল আছে, কাৰণ আমি তোক প্ৰণয়ৰ বিষয়ে ইমানো ভালকৈ সকলোবোৰ কথা কোৱা নাছিলোঁ, আৰু প্ৰণয়কতো তই কোনোদিন দেখিও পোৱা নাছিল। লগতে প্ৰণয়হে তোৰ লগত খেল খেলিলে, তোৰতো তাত কোনো ভুল নাই। নাজানো দাদা, মোৰ লগতে কিয় এনেকুৱা হ'ল। মইতো তাক বহুত ভাল পাইছিলোঁ। আৰু এটা কথা, মই তোৰ আগত সকলোবোৰ কথা খুলি ক'ম বুলিয়ে ভাবিছিলোঁ, কিন্তু প্ৰণয়ে সদায় মোক বাধা দি থাকে। এতিয়া নক'বা বুলি কয়। মই তাৰ আচল ইণ্টেনশ্যনটো গম পোৱা নাছিলোঁ। তহঁতি সেইদিনা কথাবোৰ কওঁতেহে গম পালোঁ সি কেনেকুৱা। এতিয়াহে গম পালোঁ সি কি কাৰণে মোক ক'ব দিয়া নাছিলে তহঁতৰ আগত। এতিয়া গম পালি নহয় ভণ্টি, সি কেনেকুৱা। তাৰ লগত কোনোদিন কথা নাপাতিবি। সেইটো এটা মস্ত ধুৰন্ধৰ হয়। সি ছোৱালীবিলাকৰ লগত খেল কৰি ছোৱালীবোৰক এৰি দিয়ে, আৰু তোৰ লগত তেনেকুৱা হোৱাটো মই আৰু তোৰ বৌয়ে কেতিয়াও নিবিচাৰোঁ। দাদা, মই তোক কথা দিছোঁ, মই তাৰ লগত কেতিয়াও কথা নাপাতোঁ। কাৰণ সি মোৰ লগত যিখিনি কৰিলে নহয়, আজি তাৰ কাৰণে মই তহঁতৰ আগত ইমান লাজ পাব লগা হৈছে। তই এইটো গমেই নাপাওঁ। সেই আমি গোৱালৈ যাওঁতে তেতিয়া গোৱাটো সেই বৌক কিমান অশান্তি দিছিলে সি আহি আহি, আৰু শেষত আমাৰ দুটাক বলে নোৱাৰি তোৰ লগতে এইবিলাক খেল খেলিলে। সেইটো কাৰণে কৈছোঁ, তই সাৱধানে থাকিবি। যোনটো ল'ৰাৰ প্ৰেমত নপৰিবি, কাৰণ আজিকালি পৃথিৱীখন ভাল নহয় নহয়। প্ৰণয়ৰ দৰে বহুত ল'ৰা আছে, আৰু কিমানে যে কেনেকুৱা ইণ্টেনশ্যন লৈ থাকিব গম নাপাওঁ নহয়। হয় দাদা, তই ঠিকেই কৈছ। মোৰে ভুল আছিল। মই ইমানবোৰ পঢ়ি শুনিও মানুহক চিনি পাবলৈহে নিশিকিলোঁ। আৰু তোৰ লগততো মই এজ এ ফ্ৰেণ্ড সকলোবোৰ কথা পাতিব পাৰিলোঁহেঁতেন। তইতো মোৰ সকলোবোৰ কথা শুন, তথাপি কিন্তু মই তাৰ কথা শুনি তোক একোৱেই নক'লোঁ।
তোৰ ইয়াত একো ভুল নাই ভণ্টি, তই তাৰ কথাত সেই ভুল গৈ পিনি সেইবিলাক কৰিলি, আৰু মোৰ গাতো ভুল আছে। ময়ো সেইকেইদিন তোক সময়ে দিয়া নাছিলোঁ নহয়। তোৰ লগত আগতে মই যিদৰে ধেমালি কৰোঁ, কথা পাতোঁ, সেইকেইদিন আকৌ তোৰ লগত মই ভালদৰে কথাও পতা নাছিলোঁ, সময়ো নাছিল বাৰু। সেইটো কাৰণে মোৰো ভুল আছিল অলপ। মই যদি তোৰ লগত ফ্ৰীলি কথা পতা হ'লে তেতিয়া হয়তো তই মোক সকলোবোৰ কথা তেতিয়াই কৈ দিলিহেঁতেন। হয় দাদা, তই ঠিকেই কৈছ। মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। সেইটো কাৰণে চাগে কথাবোৰ মোৰ মনৰ ভিতৰতে থাকি গ'ল। হ'ব দে ভণ্টি, তই এতিয়া মন মাৰি নাথাক। তোৰ যদি কিবা ক'ব লগা থাকে মোৰ আগত খোলাখুলিকৈ কবি, মই তোক ছাপোৰ্ট কৰিম নহয়। যদি ভাল ল'ৰা হয় তেন্তে তই তাৰ প্ৰেমত পৰিলেও মোৰ ক'বলগীয়া নাই, কিন্তু এনেকুৱা ল'ৰাৰ প্ৰেমত নপৰিবি যিবোৰে তোক পিছত বিপদ ঘটাব। ঠিক আছে, হ'ব বাৰু দাদা। ব'ল এতিয়া ভাত খাই ল'গে। তইও খোৱা নাই নহয়, বহুতে দেৰি হ'ল। মাহঁতে খালে? মায়ে কেতিয়াবাই খালে। ব'ল এতিয়া তই মই খাবলৈহে বাকী আছে। মোৰ সকলো প্লেন মানে এই সীমান্তই বৰবাদ কৰি দিলে নহয়। তাৰ ভনীয়েকক মই যেনে তেনে কৰি ফচাইছিলোঁহে, এতিয়া সকলোবোৰ তাৰ ভনীয়েকে গমেই পাই গ'ল। মোৰে লগত বাৰু কিয় এনেকুৱা হ'ব লাগে? মই যেতিয়াই কিবা এটা ভাবোঁ তেতিয়াই মানে কিবা এটা বাধা বিঘিনি ঘটেই মানে। কিন্তু ময়ো কম নহয়, কোনোমতে সাৰি নাযাওঁ মই। ভাবিছিলোঁ লাহে লাহে সকলোবোৰ মোৰ ভবাৰ মতে হৈছে, আৰু ভনীয়েকৰ লগত কেইদিনমানৰ পিছতে বিয়াৰ কথা পাতিম বুলি ভাবিছিলোঁ। কিন্তু মোৰ মতে মানে একোৱেই নহ'লগৈ। সেই সীমান্ত আৰু চাইলিয়ে সকলোবোৰ বৰবাদ কৰি দিলে। এতিয়া মই আকৌ নিউ প্লেন কৰিব লাগিব। আৰু ভনীয়েকজনীও কমতি নহয় নহয়, ককায়েকৰ দৰে একেই। মোৰ কথা মানে একোৱেই নুশুনে। মই ইমান ট্ৰাই কৰিলোঁ নহয়, মই তাইক সেই হেৰুৱাম বুলি ভয়তে কথাবোৰ কোৱা নাছিলোঁ। কিন্তু মানে ককায়েকহেঁতি যিটো ক'ব সেইটোহে শুনে আৰু। কিন্তু ময়ো কম বস্তু নহয় নহয়, তাইক মই নিজৰ কৰিহে এৰিম যেনেকৈ হ'লেও। তাইক নিজৰ কৰিলে সকলোবোৰ সিহঁতৰ সন্মান নাইকিয়া হৈ যাব। এই সীমান্ত আৰু চাইলিয়ে মোৰ ওপৰত যিবোৰ উপদ্ৰৱ কৰিছিল সেইখিনি সকলোখিনি বদলাপুৰ হৈ যাব মোৰ ভাগৰ। কালিলৈ এটা কাম কৰিব লাগিব, আজিৰ দিনটো যাবলৈ দিছোঁ। কাৰণ আজিৰ ঘৰখনত হয়তো তাইৰ মোবাইলটো ককাইহেঁতি লৈ থাকিবও পাৰে। কালিলৈ সেই দিনত তাইলৈ ফোন কৰিব লাগিব, নহ'লে ৰাতি ফোন কৰিম, তাইক বুজাবলৈ ট্ৰাই কৰিম। আৰু এবাৰ যদি তাই মোৰ হাতৰ মুঠিত আহি যায় তেতিয়া সিহঁতৰ সকলোবোৰ প্লেন একো কামিয়াব নহ'ব। মই যিদৰে ইচ্ছা কৰোঁ তাইক সেইদৰে নচোৱাব পাৰিম মই। আৰু মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, মোৰ প্লেন কামিয়াব হ'বই হ'ব। এফালে নহ'ল কি হ'ল, ভালেই হ'ল পিছে সিহঁতকেইটাই গম পাই গ'ল। নহ'লে আৰু কিমান লুকাই চুৰ কৰি সেই ভাল পাই থাকিম। এতিয়া আৰু খোলাখুলিকৈ ক'ব পাৰিম যি ক'ব মন যায়। আৰু সীমান্তৰ ভনীয়েকে মোক যিটো উস্তাদি দেখুৱাইছে, এবাৰ তাইৰ মোৰ হাতৰ মুঠিত আহি যাওক, তাইৰ সকলোবোৰ উস্তাদি মই উলিয়াই পেলাম। চিনি পোৱা নাই মই কি বস্তু হয়। বৌয়েকে কৈছে, কিন্তু তাই বিশ্বাস কৰিছে যদিও মই তাইক ফুচুলাই ল'ম। সেইখিনি তাই বিশ্বাস নকৰা হৈ যাব। বৌয়েকহঁতৰ প্ৰতিয়ে তাইৰ মনত বিৰুদ্ধ ভাৱ সুমিয়াই দিম। শুই থাকোঁগৈ সোনকালে এতিয়া। সেই মাও নহ'লে চিন্তা কৰি থাকিব। এইবিলাক মাথা নষ্ট কৰি লাভ নাই, এনেও শেষত মোৰেই জিত হ'ব। देखे जरा किसमें कितना है दम, जम के रखना कदम मेरे साथिया। চাইলি, কি হ'ল? তুমি মৰ্ণিং মৰ্ণিং ওলালাহি যে? তুমিয়ে কোৱাচোন, মই বাৰু কিয় মৰ্ণিং নোলামহি? তুমি বাৰু ফোনটো মোৰ কিয় ৰিচিভ কৰা নাই? মোৰ ইমান টেনশ্যন লাগি আছে নহয়। কালি মই তোমালৈ কিমানবাৰ কল কৰিলোঁ। আচলতে সেইটো কথা নহয়ও, কালি মোৰ মনটো একেবাৰে ভাল লাগি থকা নাছিল। আৰু তুমি দেখোন সকলোবোৰ কথা গম পোৱাই, তাৰপিছতো তুমি তেনেকুৱা প্ৰশ্ন কৰিছা। মই গম পাইছোঁ কালি কি হ'ল, কিন্তু তথাপিতো তুমি এবাৰ মোৰ ফোনটো ৰিচিভ কৰিব লাগে। তুমিতো গম পাব লাগে ময়ো তোমাৰ কথা চিন্তা কৰি থাকিম বুলি। আৰু ভণ্টি এতিয়া ঠিক আছেনে নাই? আৰু তুমি তাইক বেছিকৈ কিবা কিবি ক'লা নেকি আকৌ? প্ৰথম মোৰ খং উঠি আছিল, সেইটো কাৰণে অহাৰ লগে লগে কিবা কিবি ক'লোঁ বাৰু। মাকো কথাবোৰ কৈ দিলোঁ, মাও কিবা কিবি ক'লে তাইক। তাই বহুত কষ্টও পাইছে, কান্দিছেও ৰাতি। তাৰপিছত আকৌ বুজালোঁ মই। পিছত তাইক ময়ো ক্ষমা খুজিলোঁ, আচলতে মোৰ গাতো ভুল আছিল। মই তাইক ইমান খঙত কথাবোৰ ক'ব নালাগিছিল। সেইটো কাৰণে মই তোমালৈ ফোন কৰি আছিলোঁ যে তাইক একো জিতিবোৰ নক'বা বুলি। তুমি আকৌ ফোনটো ৰিচিভ নকৰিলা নহয়। তাতে তাই ইমান অন্তৰত দুখ পাইছে ন, যাক ভাল পাইছিল তাৰ কথা গম পাইছে ইমানবোৰ কথা এদিনতে। তাই ইমানবোৰ কথা কেনেকৈ সহ্য কৰিছে তাইহে জানে। জানানে চাইলি, কালি বহুত বেয়াও লাগিছে। ভণ্টিক আগতে মই কোনোদিন এইদৰে কন্দুৱাই পোৱা নাই আৰু কন্দাও দেখা নাই। কিন্তু কালি তাই যে বহুত অন্তৰত দুখ পাইছে, চব সেই প্ৰণয় বোলাটোৰ কাৰণে হৈছে। তাক কিন্তু মই শুদাই নেৰোঁ। এতিয়ানো আমি কি কৰিব পাৰিম? কেৱল সেই প্ৰণয়ৰ পৰা ভণ্টিক দূৰত ৰাখিব পাৰিম। আৰু ভণ্টি এতিয়া এনেও নিজে দূৰত থাকিব সেইটোৰ পৰা। কাৰণ কেলে তাৰ আচল চৰিত্ৰটো ভণ্টিৰ আগত ওলাই পৰিলে নহয়। কিন্তু তথাপিও আকৌ মোৰ চিন্তা লাগে, সি যদি ভণ্টিক আকৌ ফুচুলাই লয় বুলিহে ভয়। নাই নাই চাইলি, তুমি ভয় খাব নালাগে। এইবাৰ যদি সি তেনেকুৱা কিবা এটা কৰে নহয়, মই তাৰ হাত মুখ ভৰি চব ভাঙি দিম আৰু সি এই পৃথিৱীত জীয়াই নাথাকিব আৰু। সঁচাকৈ আচৰিত লাগিলে পাই। সি আমাক বলে নোৱাৰি মানে ভণ্টিৰ লগত কিদৰে খেল খেলিলে নহয়। কেতিয়াৰ পৰা সিহঁতৰ সম্পৰ্কটো চলিলে আমি যে অলপো গমেই নাপালোঁ। মোৰ মতেতো সেই আমি গোৱাৰ পৰা অহাৰ পিছতে এইবিলাক হৈছে। তাৰ আগতে চাগে হয়তো একো নাছিল, কাৰণ ভণ্টি তেতিয়ালৈকেতো ঘৰতো নাছিল। তাই আমি সেই গোৱাৰ পৰা অহাৰ কেইদিনমান আগে আগেহে ধৰি লওক ঘৰলৈ আহিছে। মোৰো তেনেকুৱাই লাগিছে, তেনেকুৱাই হ'ব পাৰে। কিন্তু ভণ্টিলেহে বেয়া লাগিছে। তাইতো সঁচা ভাল পাইছিল, তাইতো জনা নাছিল সেইটো যে প্ৰণয় হয় বুলি। আমি তাইক কথাবোৰ যে কৈ দিলোঁ, তাইৰ অন্তৰত কিমান দুখ পাইছে নহয়, একমাত্ৰ তাইহে গম পাইছে। তুমি চিন্তা নকৰিবা, মই ভণ্টিক যিমানখিনি পাৰোঁ বুজালোঁ। পিছে যদি তুমি বেয়া নোপোৱা তুমিও কেইখনমান ভণ্টিক বুজাই থৈ যাবা, তেতিয়া হয়তো বুজি পাব। যিহেতু ছোৱালী মানুহে ছোৱালী মানুহক বুজাব পাৰিবা। মই আকৌ কিছুমান কথা ৰাফলিও কৈ পাওঁ যে, সেইটো কাৰণে তোমাক কৈছোঁ।
তুমি যে কিনো কথাবোৰ কৈছা নহয়, তাই তোমাৰ যেনেকৈ ভণ্টি মোৰো নিজৰ ভণ্টিৰ নিচিনাই নহয় জানো। তাইৰ বেয়া হোৱাটো ময়ো নিবিচাৰোঁ, আৰু মই এনেও ভাবিছিলোঁ তাইৰ লগত কথা পাতিমহি বুলি। তোমাৰ ওচৰলৈ মই অহা নাছিলোঁ মই তাইক চাবলৈকে আহিছিলোঁ, কিন্তু তোমাৰ লগত সেই কথা পাতি থাকোঁতে তাইৰ কথা সুধিবই পাহৰি থকা নিচিনা হ'ল। তাইক মাতি দিয়াচোন, তাইক মই অলপ কথাবোৰ বুজাই থৈ যাওঁ, তেতিয়া হয়তো চাগে তাইৰ আমাৰ প্ৰতি বেয়া ভাৱ নাথাকিব মনত। তাইৰ আকৌ আমাৰ প্ৰতি কিয় বেয়া ভাৱ থাকিব? আমিতো সদায় তাইৰ ভাল হোৱাটো বিচাৰোঁ ন। নহয় সীমান্ত, তুমি ইয়াৰ ভুল ভাবিছা। ভাল পোৱাত ভাল বেয়া একো বুজি নোপোৱা নিচিনা হয় ন। তাই হয়তো ভাবিবও পাৰে আমি কিয় তাইৰ লগত তেনেকুৱা কৰিলোঁ বুলি। সেইটো কাৰণে কৈছোঁ, তাইক কথাবোৰ বুজাই দিলে এবাৰ ভাল হ'ব। তেতিয়া হয়তো তাই আমাক বেয়া পাই নাথাকিব, নহ'লে হয়তো তাই অন্তৰৰ ভিতৰত কোনোবা এটা কোণত আমাক বেয়া পাই থাকিবও পাৰে যে আমাৰ কাৰণে এনেকুৱা হ'ল বুলি, বিশেষকৈ মোক। তুমি এতিয়া কথাটো কওঁতেহে মই কথাটো ভালকৈ বুজিছোঁ। মই এইবিলাক কথা আকৌ ভবাই নাছিলোঁ। হয় দিয়া, তুমি ঠিকেই কৈছা। ৰখা, মই তাইক মাতি দিছোঁ। যোৱা সোনকালে মাতি দিয়াগৈ, মোৰো এফালে সি যাব লগা আছে। বৌ, তুমি ইয়াত যে? ভণ্টি, মই বুজিছোঁ তোমাৰ মনৰ কথা। মই তোমাক চাবলৈকে আহিছিলোঁ। তুমি বেছি চিন্তা কৰি নাথাকিবা, একো নহয় দিয়া, সকলোবোৰ ঠিক হৈ যাব। নাই বৌ, মই একো চিন্তা কৰি থকা নাই। ক'তনো চিন্তা কৰিছোঁ মই, সেইবিলাক পাহৰি গ'লোঁ। আৰু মোৰ এতিয়া তোমাৰ আগত ওলাবলৈ লাজেই লাগিছে। মই যিবিলাক কামহে কৰিছোঁ নহয়, মানুহৰ মুখৰ আগত ওলোৱাটো মানে মোৰ কাৰণে বৰ লাজৰ বিষয় হৈ পৰিছে। ভণ্টি, তুমি কিয় তেনেকৈ ভাবিছা? তুমিতো কোনো একো ডাঙৰ অপৰাধ কৰা নাই নহয়। তুমি ভালহে পাইছিলা। তুমিতো জনা নাছিলা নহয় সেই ধুৰন্ধৰটোৱে তোমাৰ লগত ইমান ডাঙৰ খেল খেলিছে বুলি। বৌ, তুমি বহুত ভাল কাৰণে বা মোক মৰম কৰাৰ কাৰণে তেনেকৈ কৈছা, কিন্তু মোৰ বহুত ডাঙৰ ভুল হৈছিল, মই জানো। কাৰণ মই নজনা নেমেলাকৈ এটা ল'ৰাৰ প্ৰেমত পৰিছিলোঁ, আৰু হয়তো সি মোক যিদৰে কৈছিল মই সেইমতে কথাবোৰ শুনিছিলোঁ। দাদাৰ আগতো মই সকলোবোৰ কথা লুকুৱাই ৰাখিলোঁ। নাই নাই ভণ্টি, তোমাৰ একো ভুল হোৱা নাই। মানুহৰ মাত্ৰে ভুল হয়, আৰু তুমিতো বহুত সৰু হৈ আছা। তুমি এনেকুৱা যে ভুল কৰা নাই যে তাৰ কোনো প্ৰায়শ্চিত নাই। সেইটো কাৰণে এইবিলাক ইমান চিন্তা কৰি নাথাকিবা। আৰু যি হ'ল হ'ল, মানুহৰ জীৱনত সকলোৰে জীৱনত এনেকুৱা ভুল হয়েই। ময়ো বহুত ভুল কৰিছিলোঁ এটা সময়ত। কিন্তু বৌ, মই ভুল কৰিলোঁ, মই মানিছোঁ। কিন্তু মই যে দাদা আৰু মাৰ বিশ্বাসবোৰ একেবাৰে হেৰুৱাই পেলালোঁ, সেইটোহে মোৰ বেয়া লাগিছে। একো নাই ভণ্টি, সময়ৰ লগে লগে মা আৰু দাদাই তোমাক আকৌ মাফ কৰি দিব। কাৰণ ইমান সহজে কোনো এটা কথাত মাফ কৰি দিয়াটো সহজ নহয় ন। সেইটো কাৰণে অলপ সিহঁতকো সময় দিয়া, চাবা সকলোবোৰ আকৌ আগৰ গতে হৈ যাব। বৌ, তুমি কোৱা মতে হ'লেই হ'ল, আৰু সিহঁতে মোক মাফ কৰি দিলে মোৰ নিজৰো মনটো ভাল লাগিব। নহ'লে জানানে, মোৰ অলপো মনটো ভালেই লাগি থকা নাই। একো নাই ভণ্টি, মই আছোঁ নহয়। তুমি মোৰ লগত সকলো শ্বেয়াৰ কৰিব পাৰা, আৰু কিবা যদি বেয়া লাগে আমাৰ ঘৰলৈ মোৰ ওচৰলৈ যাবাগৈ। মই তোমাক সদায় ছাপোৰ্ট কৰিম। হ'ব দিয়া বৌ, তোমাৰ দৰে যে বৌ এজনী পাইছোঁ ইমান বুজা, সেয়াই মোৰ কাৰণে বহুত